নমস্কাৰ ছাৰ বাইদেউসকল। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই পত্ৰখনৰ জৰিয়তে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাই কৈছিল যে হঠাতে ৰাজ্যত প্ৰচণ্ড শীতে যি কালৰূপ ধাৰণ কৰিছে, এই প্ৰচণ্ড শীতৰ পৰা ৰাজ্যৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক সকাহ দিয়াৰ বাবে চৰকাৰী বিদ্যালয়সমূহত অন্ততঃ 10 দিনৰ বাবে হ'লেও শীতকালীন বন্ধ ঘোষণা কৰিব লাগে। আৰু এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে যে প্ৰচণ্ড শীতৰ কবলত ৰাজ্য চৰকাৰী স্কুলৰ বন্ধ ঘোষণাক লৈ শিক্ষামন্ত্ৰীৰ মন্তব্য। শীতৰ প্ৰকোপ বৃদ্ধি পালে বন্ধ হ'ব পাৰে চৰকাৰী স্কুল। জিলা আয়ুক্তই ল'ব পাৰিব বন্ধ ঘোষণাৰ সিদ্ধান্ত। পৰিস্থিতি সাপেক্ষে বন্ধ ঘোষণা কৰিব পাৰিব জিলা আয়ুক্তই, পাঠশালাত প্ৰাক নিয়োজক জনালে ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই। ইতিমধ্যে বেচৰকাৰী স্কুলত চলি আছে শীতকালীন বন্ধ। গতিকে ছাৰ বাইদেউসকল, শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই জনাইছে যে ৰাজ্যৰ জিলাসমূহৰ জিলা আয়ুক্তসকলে পৰিস্থিতি সাপেক্ষে চৰকাৰী বিদ্যালয়ত শীতকালীন বন্ধ দিয়াৰ ওপৰত সিদ্ধান্ত ল'ব পাৰিব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।